খাৰবিটিয়া চাংচাৰি FCI মেল হয় এইটো FCI ধানটো দিলে চাউলটো FCI যাব আপোনালোক কোন আমি খাৰবিটিয়াৰ পৰা ধান ব্যৱসায়ী নেকি নাই মানে আমি গৃহস্থৰ পৰা লৈ কিনি তাক মেলত দিও তাৰ পিছত হেতু টকা গৃহস্থৰ একাউণ্টতে সোমাই তাতে সোমাই না সময়ত সোমাই নাই গৃহস্থৰ তাতে সোমাই গৃহস্থই যেতিয়া কাগজটো দিব তাৰ পিছত কাগজ গৃহস্থৰ তাতে সোমাব কৃষকৰ পৰা তহঁতে কিনিছ কৃষকৰ পৰা তাৰ মানে কি কেনেকুৱা হয় এটো আপোনাক বুজাই আছো মানে ধানটো যেতিয়া আনে তেতিয়া সিহঁতৰ লগ কেশ টকা লাগে আমি তেতিয়া তাত নাম সাম সব লিখি লও যে ভাই তোৰ ধানটো আমি মেলত দিম মেলৰ পৰা চাউলটো টংলাত যাব টংলাৰ পৰা ম্যানেজাৰে তোৰ একাউণ্টতে টকা দিব এইটো ধান কোন মানুহৰ পৰা আছে লিষ্টখন আছে লিষ্ট আছে তাতে আছে খাৰবিটিয়াত আছে লগত নাই মালিক খাৰবিটিয়াৰ কি নাম সৈজুল হক লগত কি ডকুমেন্টস আছে লগত গাড়ী তেনি কাগজ দিয়া আছে কি কাগজ ওয়াই বিল সিল এবিলাক কাগজ দিয়া আছে খাৰবিটিয়া চাংচাৰি FCI মেল হয় এইটো FCI ধানটো দিলে চাউলটো FCI যাব আপোনালোক কোন আমি খাৰবিটিয়াৰ পৰা ধান ব্যৱসায়ী নেকি নাই মানে আমি গৃহস্থৰ পৰা লৈ কিনি তাক মেলত দিও তাৰ পিছত হেতু টকা গৃহস্থৰ একাউণ্টতে সোমাই তাতে সোমাই না সময়ত সোমাই নাই গৃহস্থৰ তাতে সোমাই গৃহস্থই যেতিয়া কাগজটো দিব তাৰ পিছত কাগজ গৃহস্থৰ তাতে সোমাব কৃষকৰ পৰা তহঁতে কিনিছ কৃষকৰ পৰা তাৰ মানে কি কেনেকুৱা হয় এটো আপোনাক বুজাই আছো মানে ধানটো যেতিয়া আনে তেতিয়া সিহঁতৰ লগ কেশ টকা লাগে আমি তেতিয়া তাত নাম সাম সব লিখি লও যে ভাই তোৰ ধানটো আমি মেলত দিম মেলৰ পৰা চাউলটো টংলাত যাব টংলাৰ পৰা ম্যানেজাৰে তোৰ একাউণ্টতে টকা দিব এইটো ধান কোন মানুহৰ পৰা আছে লিষ্টখন আছে লিষ্ট আছে তাতে আছে খাৰবিটিয়াত আছে লগত নাই মালিক খাৰবিটিয়াৰ কি নাম সৈজুল হক লগত কি ডকুমেন্টস আছে লগত গাড়ী তেনি কাগজ দিয়া আছে কি কাগজ ওয়াই বিল সিল এবিলাক কাগজ দিয়া আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110